মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আমি প্ৰথমতে আমাৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি দশমমান শ্ৰেণীৰ এক্সাৰসাইজ 1.4 ৰ কিটামান প্ৰবলেম আলোচনা কৰিম। এই প্ৰবলেমবিলাক আলোচনা কৰাৰ আগত প্ৰথমে আমি এটা থিওৰি জানি ল'ব লাগিব। থিওৰিটো আমাৰ তেনেই সহজ। থিওৰিটো হৈছে যে ধৰো x এটা পৰিমেয় সংখ্যা, মানে পৰিমেয় সংখ্যা বুলি ক'বলৈ হ'লে তেতিয়াহ'লে আমি x ক p/q আকাৰত আমি প্ৰকাশ কৰিব পাৰিম। ঠিক আছে, x এটা পৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্তি। পৰিসমাপ্তি তোমালোকে দশমিক বিস্তৃতিৰ পৰিসমাপ্তি তোমালোকে ক্লাছ 9ত পাই আহিছা, তথাপিতো মই অলপ আলোচনা কৰি দিম। তেতিয়া এই x ক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি, য'ত p q সহমৌলিক। তদুপৰি কি হয়, p ৰ মৌলিক উৎপাদীকৰণটো 2 to the power n into 5 to the power n আৰ্হিৰ, য'ত n আৰু m বোৰ অবিয়োগাত্মক সংখ্যা। অবিয়োগাত্মক মানে ই যোগাত্মক হ'ব লাগিব। মই তোমালোকক দশমিক বিস্তৃতি পৰিসমাপ্তিটো বুজাই দিছোঁ। তোমালোকে যিহেতু ক্লাছ 9ত পাই আহিছা, এইটো এটা চোৱা 3ৰে 10ক হৰণ কৰিছে। এইটো তোমাৰ এইটো এটা ভাগশেষবোৰ চোৱা, ভাগশেষবোৰ কেতিয়াও 0 হোৱা নাই, হয়নে? 1 1 আকৌ যদি তুমি ইয়াত পইণ্টটো 0 কৰা তেতিয়াহ'লে আকৌ তোমাৰ 1 1 হৈ গৈয়ে থাকিব। গতিকে ইয়াৰ ভাগশেষটো কেতিয়াও সলনি নহয়, ভাগশেষ কেতিয়াও ইয়াত 0 হোৱা নাই। বুজি পাইছা? গতিকে এইটোক কোৱা হ'ব দশমিক পৰিসমাপ্তি হ'ব। দশমিক বিস্তৃতিটো কি হ'ব ইয়াত? বিস্তৃতিটো পৰিসমাপ্তি, অপৰিসমাপ্তি হ'ব। এইটো পৰিসমাপ্তি নহয়, অপৰিসমাপ্তি। বুজি পাইছা? কাৰণ এইটো ভাগশেষটো কেতিয়াও শূন্য হৈ যোৱা নাই, কিন্তু ইয়াত ভাগশেষ শূন্য হৈ গৈছে। গতিকে ই কি হ'ব? দশমিক বিস্তৃতিটো ইয়াৰ পৰিসমাপ্তি হয়। পৰিসমাপ্তি মানটো গম পাইছাই, শেষ হৈ যায় নহয় জানো? গতিকে শেষ হ'ব, সমাপ্তি ঘটিব। কি সমাপ্তি ঘটিব? ইয়াৰ ভাগশেষটো সমাপ্তি ঘটিছে। গতিকে ই হ'ব এটা সমাপ্তি, হয়নে? পৰিসমাপ্তি। বুজি পাইছা? গতিকে এইটো অপৰিসমাপ্তি এইকাৰণেই হৈছে, ইয়াত ভাগশেষটো কেতিয়াও শূন্য হৈ যোৱা নাই, সেইকাৰণে ই অপৰিসমাপ্তি। পৰিসমাপ্তি মানে সমাপ্তি ঘটা, হয় না? ষ্টপ হৈ যোৱা। কিন্তু ইয়াত ষ্টপ হৈ যোৱা নাই ভাগশেষটো ওলাই গৈ আছে প্ৰতিবাৰতে, চোৱা, হয়নে? কিন্তু ইয়াত ভাগশেষটো 0 হৈছে। গতিকে ই পৰিসমাপ্তি ঘটিছে, ষ্টপ হৈ গৈছে ভাগশেষটো। বুজি পাইছা? সেইকাৰণে ইয়াক কোৱা হয় দশমিক বিস্তৃতিৰ পৰিসমাপ্তি বুলি কোৱা হয়। গতিকে আমাৰ এই থিওৰেমটোত সেই একেটা কথাই কৈছে যে x এটা পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা হ'লেতো আমি ইয়াক ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব পাৰোঁ, হয়নে? এইটো p/q আকাৰত প্ৰকাশ কৰিব পাৰিছোঁ। তেতিয়া যাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্তি মানে ইয়াৰ ভাগশেষ 0 হৈ যায়। ছাপ'জ ধৰা x ইজিকেলটো যদি ছামথিং p/q হয়, বা qয়ে যদি pক ডিভাইড কৰা, তেতিয়াহ'লে ইয়াৰ ভাগশেষটো যদি 0 হৈ যায়, তেতিয়াহ'লে ই কি হ'ব? পৰিসমাপ্তি। গতিকে ইয়াত xৰ ক্ষেত্ৰতো সেই একেটাই গৈছে। xটো এটা পৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্তি। তেতিয়া কি হয়? x ক p/q আকাৰত প্ৰকাশ কৰিব পাৰি। এনেতো পাৰি, কাৰণ ই পৰিমেয় সংখ্যা হয় এটা, য'ত p q সহমৌলিক হয়। বুজি পাইছা? আৰু তদুপৰি কি হয়, এই কিউৰ যিটো মৌলিক উৎপাদক থাকে, এই কিউৰ যিটো মৌলিক উৎপাদীকৰণটো 2 to the power n into 5 to the power m আৰ্হি হয়, য'ত m আৰু m বোৰ অবিয়োগাত্মক সংখ্যা। অবিয়োগাত্মক মানে হৈছে ধনাত্মক হয়। ডেট মিনছ 2 to the power হয়তো 0 হ'ব পাৰিব, বা 2 to the power 1, 2 to the power 3 হ'ব পাৰিব। বুজি পাইছা? বা 5 to the power 1, 5 to the power 2 হ'ব পাৰিব। কিন্তু তোমাৰ ইয়াত কি হ'ব নোৱাৰিব? 2 to the power -1, 2 to the power -3 বা 5 to the power -2, এইটো কিন্তু ই হ'ব নোৱাৰিব। বুজি পাইছে? সেইকাৰণে ইয়াক কোৱা হয় অবিয়োগাত্মক সংখ্যা। তেতিয়াহ'লে আমি এক্সাৰসাইজ 1.4 ৰ কেইটামান প্ৰবলেম ছল্ভ কৰোঁ। 1.4টো কৈছে যে দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নাইবা কোনবোৰ নিৰবিচ্ছিন্ন পৌনঃপুনিক দশমিক বিস্তৃতিটো থাকিব। বা নিৰবিচ্ছিন্ন পৌনঃপুনিক মানে এইটো অপৰিসমাপ্তিটোকে কৈছে। আমি এইটো ক্লাছ 9ত তোমালোকে দীৰ্ঘ হৰণত কৰিছিলা নহয় জানো? এতিয়া আমি ইয়াত দীৰ্ঘ হৰণত ক্লাছ 10ত নকৰোঁ।
এতিয়া আমি এই যে ফৰ্মুলাটো পাইছো এই যে উপপাদ্যটো পাইছো এইটো সহায়ত আমি কৰি চাম এতিয়া এইটো সহায়ত আমি কেনেকৈ কৰি চাম চাবা ইয়াত প্ৰথমতে আমি 3125 ৰ মৌলিক উৎপাদকটো চাই লওঁ 3125 ৰ মৌলিক উৎপাদকটো চাবা উৎপাদকবোৰ হ'ল চাবা দেই যদি তুমি 5 to the power 5 কৰা নহয় তেতিয়াহলে 5 into 5 into 5 into 5 into 5 হ'লনে এইকেইটা পূৰণ কৰিলে তুমি পাবা 3125 বুজি পাইছা গতিকে উৎপাদকবোৰ হ'ব আৰু ইয়াৰ লগত যদি সাপোজ আমি 1 এটা পূৰণ কৰি দিও হয় না এই 1 টো আমি 2 to the power 0 বুলি লিখিব নোৱাৰিম নে কাৰণ 2 to the power 0 মানে হৈছে 1 গতিকে আমি এটো এনেদৰে লিখিব পাৰো যে 2 to the power 0 into 5 to the power 5 বুজি পাইছা গতিকে এই কি হয় 2125 মৌলিক উৎপাদকবোৰ 2 to the power 0 into p 5 to the power 5 গতিকে আৰু ইয়াত 3125 টো কি আমাৰ এই ফৰ্মুলাটো মতে কিউ হয় নহয় জানো কিউ হয় ইয়াত p হৈছে তোমাৰ কি হয় p হৈছে তোমাৰ 13/13 হয় কিউ হৈছে 3125 হয় গতিকে কি হয় আমি ই এটা therefore 13/3125 তো এটো এটা পৰিমেয় সংখ্যা হয় পৰিমেয় সংখ্যাটো কি হ'ব দশমিক বিস্তৃতিত পৰিসংখ্যাটো দশমিক বিস্তৃতিটো নাই দেখা ন 13/3125 পৰিমেয় সংখ্যাটো দশমিক বিস্তৃতিটো কি হয় পৰিসমাপ্তি বুজি পাইছা কিন্তু ইভাগে আমি যদি ক্লাস 9 ত যেনেকৈ কৰিছিলো দীঘলীয়াকৈ বহুত দীঘলো হৈ যায় হয় না গতিকে আমি এটো ফৰ্মুলা ইউজ কৰিলে আমি পাৰি যাওঁ যে যদি এটো আকাৰত যেটো প্ৰকাশ কৰিব পাৰো 2 to the power p by যদি q হয় তেতিয়াহলে q টো যদি তুমি q উৎপাদকটো যদি 2 to the power 0 into 2 to the power n into 5 to the power m হয় তেতিয়াহলে হি গম পাবা যে ইয়াৰ দশমিক বিস্তৃতিটো কি হয় পৰিসমাপ্তি নেক্সট এটা 64/455 টো চাও এটো ঠিক খেদৰ আমি আগৰটো এটোৱে চাই লওঁ যে ইয়াত 455 ৰ মৌলিক উৎপাদক কিটা চাওচোন ডবুৰ চাবা মৌলিক উৎপাদকটো চাবা 5 into 91 হ'ব সো গম পাইছা 5 টোৰ বৰ ঠিকই আছিল 91 টো যদি আমি 2 ৰ আগত প্ৰকাশ কৰিব পাৰিলোহেতেন তেতিয়া হলহেতেন গতিকে এটো আমাৰ জানো 2 to the power n into 5 to the power m ত প্ৰকাশ কৰিব পাৰিছো এটো নাই পৰা নহয় 5 to the power আহিলে 1 আহিলে কিন্তু 2 to ইয়াত নাই আহা নহয় গতিকে কি হ'ব therefore 4 5 m ৰ মৌলিক উৎপাদকবোৰ কি হ'ব 2 to the power n into 5 to the power m are hit নাই therefore কি হ'ব 64/455 পৰিমেয় সংখ্যাটো নিৰৱধি পৌনাপনিক দশমিক বিস্তৃতি বুজি পাইছা এটা নেক্সট এটো m দে m হয়
নেক্সট চাবা নেক্সট লাষ্টৰ কুৱেশ্যনটো চাওঁ এইটো একদম চিম্পল ওলাই আছে তলৰটো চোৱা তলৰ যিটো এইটো পি বাই আমাৰ এইটো কিউটো এইটো আছেই হয়নে পি বাই কিউটোতো এটা কি হৈ আছে যিহেতু যেহেতু 2 স্কোয়ার into 5 to the power 7 into 7 to the power 5 5 or 5 to মৌলিক উৎপাদকবোৰ 2 স্কোয়ার into 5 to the power 7 আছে কিন্তু ইয়া 7 to the power 5 to যেহেতু পূৰণ হৈ আছে গতিকে সেই কাৰণে 2 to the power n into 5 to the power m are hit নাই বুজি পাইছা হয় না গতিকে কি হ'ব ই এটা কি হ'ব তোমাৰ ই এটা নিৰৱধি therefore ই এটা নিৰৱধি পোনাপনি দশমিক বিস্তৃতি বুজি পাইছা গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি ইমানখিনি আলোচনা কৰিলোঁ বাকি পাছৰ ভিডিঅ'ত 1.4 এক্সাৰসাইজৰ বাকি প্ৰবলেমবিলাক আমি আলোচনা কৰিম গতিকে তোমালোকে যদি বাকি প্ৰবলেমবিলাকৰ সলিউশনবিলাকো যদি চাব বিচাৰা তেনেহলে তোমালোকে আমাৰ এই ফেচিলিটেটৰ কষ্টুৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ